morning leaders. So কেনে আছে আপোনালোকে আশা কৰো আপোনালোকৰ স্বাস্থ্য ভালে আছে প্লাস আপোনালোকৰ মন মগজুটো একেবাৰে টেনশন ফ্ৰী আছে সো আপোনালোকক মই এটা গুড নিউজ দিব ওলাইছো যিসকলে আমাৰ SWIO মাল্টিট্ৰেড প্ৰাইভেট লিমিটেড কোম্পানী ডিস্ট্ৰিবিউটৰ হয় তেওঁলোকে হয়তো ইতিমধ্যে গমে পাইছে যে আমাৰ গুড নিউজটো কি আছিল সো আমাৰ যেটো আগৰ প্লান আছিল আগৰ প্লানটো অলপ আপগ্ৰেড কৰা হৈছে যাতে আমি ফিল্ডত যিখিনি মানুহে কষ্ট কৰি আছো যিবিলাক নতুন মানুহ যিবিলাক গ্ৰাসৰুট লেভেলৰ পৰা উঠি আহিছে তেওঁলোকে স্টাৰ্টিং অৱস্থাৰ পৰা যাতে ভাল এটা ইনকাম কৰিব পাৰে যাতে ভাল এটা ইনকাম কৰি নিজৰ টিমটো চলাই লৈ যাব পাৰে যাৰ কাৰণে এটা ইনকাম এড কৰা হৈছে সো হেতু বিষয়ে আমি টোটালি আজি ডিসকাস কৰিম ইয়াতে সো আজি আমি অলপ কোম্পানীৰ বিষয়ে জানি লম যেহেতু নতুন মানুহে কোম্পানীৰ বিষয়ে নাজানে কোম্পানী মালিকৰ বিষয়ে নাজানে প্লাস আমাৰ এই কোম্পানীটো আসলতে কেনেকুৱা ধৰণে ৰান কৰি আছে হেতু নাজানে সো আজি আমি অলপ টাচ দি মানে বস্তুকিটা আলোচনা কৰিম প্লাস আমাৰ যেটো মাদাৰ প্ল্যান আছে তাৰ লগতে যেটো আপগ্ৰেডেড প্ল্যান হল হে আপডেটেড প্ল্যানটো আলোচনা কৰিম সো ফাৰ্স্ট অফ অল আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ নিজৰ চেনেল SWIO মাল্টিট্ৰেড প্ৰাইভেট লিমিটেড কোম্পানীৰ অফিচিয়েল চেনেল SWIO পৰিবাৰলৈ সো যেসকলে চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰি ৰাখিব প্লাস বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে সকলোতকৈ আগত আপুনি এই ভিডিওবিলাক পাই থাকে যিবিলাক আমাৰ বিজনেস ৰিলেটেড হ'ব প্লাস আমাৰ এই প্লানছৰ ৰিলেটেড ভিডিওবিলাক হ'ব এই ভিডিওবিলাক যাতে আপোনালোকে সোনকালে পায় সো থ্যাংক ইউ সো মাচ প্লিজ কিপ ইন ওয়াচিং সো ফার্স্টলি আমি আমাৰ কোম্পানীটোৰ নাম জানিব লাগিব আমাৰ কোম্পানীটোৰ নাম হৈছে SWIO মাল্টিট্ৰেড प्राइवेट लिमिटेड एटू हल आमार कंपनीर नाम एटू जे आपनालोके चाइ आछे SWIO हयतो कारबार क्वेश्चन होबो पारे जे व्हाट इज द फुल फॉर्म ऑफ SWIO सो SWIO फुल फॉर्म होइसे सोशल वेलफेयर यूथ ऑर्गेनाइजेशन सोशल वेलफेयर यूथ ऑर्गेनाइजेशन जेटुर स्टार्टिंग होइसिले 19/7/2020 माने लॉन्चिंग डेट उन्नीस 2020 और एक ऑफिशियली लॉन्च करा है 31/1/2021 सो 31/1/2021 आमार कंपनी तो ऑफिशियली बाय सेलिब्रेशन टाइप लॉन्चिंग करा है तो यारे हेड ऑफिस हल लेंगटिसिंगा पियार बाजार Bongaigaon district 783384 Assam सो एखिनि हल आमार कंपनी रिलेटेड जे लॉन्चिंग डेट आसिले ऑफिशियली लॉन्चिंग डेट आसिले हेड ऑफिस आसिले नेक्स्ट आसे वेबसाइट www.neswyo.in एटू हल आमार ऑफिशियल वेबसाइट एटू सर्च करी आपुनी कंपनीर सकलो लीगल डकुमेंट्स आमार टीम प्रोडक्ट्स प्लान सकलोखिनि याते पाई जाब एटू डिटेल्सत सो যদি
কোনোবাই নোট ডাউন কৰিব বিচাৰে দেন নোট ডাউন কৰিব পাৰে। সো নেক্সট আমি আলোচনা কৰিম company CMD, Chief Managing Director, Mr. Mufidul Islam sir. Next MD, Managing Director, Razoul Mizan Ahmed sir. Next আৰু এজন MD আছে আমাৰ ৰাজিবুল ইছলাম। ৰাজিবুল ইছলাম স্যার, এই তিনিজনে আমাৰ কোম্পানীটো যে ৰান কৰি আছে, ৰান বাই দেম। তো এই তিনিজনে মিলি আমাৰ কোম্পানীটো টোটালি ৰান কৰি আছে। তাৰ লগতে আৰু এজন আমাৰ টিম কোঅৰ্ডিনেটৰ আছে, প্লাছ MD আছে, প্লাছ আমাৰ সকলোৰে শিক্ষাগুৰু এজন মিষ্টাৰ আমিৰ হুছেইন স্যাৰ। MD মিষ্টাৰ আমিৰ হুছেইন স্যাৰ। তো এই চাৰিজনে মিলি আমাৰ কোম্পানীটো এনেদৰে ৰান কৰাই আছে যে এইকেইজন যদি আমাৰ কাৰণে এনেকুৱা ভাল এটা চিন্তা চৰ্চা নকৰিলে হয়, আজি আমি ইমান ধুনীয়া এটা প্লেটফৰ্মত নাথাকিলে হয়। চ' এওঁলোকৰ কাৰণে আমি সদায় কৃতজ্ঞতা স্বীকাৰ কৰোঁ যে এওঁলোকে আজি আমাৰ কাৰণে যিটো প্লেটফৰ্ম গঢ়ি তুলিছে, যিটো প্লেটফৰ্মৰ সৃষ্টি কৰিছে, হয়তো এদিন এই প্লেটফৰ্মটো ভাল এটা ৰূপ ল'ব। চ' আমি নেক্সট আমাৰ যিটো মেইন প্লান আছে, মাদাৰ প্লান, সেইটোলৈ গুচি যাওঁ। আমাৰ কোম্পানীত টোটেল দুটা প্লান আছে, এটা হ'ল বাইনাৰী আৰু এটা হ'ল জেনাৰেশ্যন। চ' দুটা প্লান, এটা হ'ল বাইনাৰী প্লান, সেকেন্ড ওয়ান জেনারেশন প্লান। সো আমি আজি যেটো আলোচনা কৰিম সেইটো হ'ব বাইনাৰী প্লান। সো বাইনাৰী প্লানটো আমি আলোচনা কৰিম আজি। আমাৰ বাইনাৰী প্লানৰ তিনিটা পেকেজ আছে। সেই তিনিটা পেকেজৰ মাজত এটা হ'ল ষ্টাৰ পেকেজ। ষ্টাৰ পেকেজ 700, এটো জয়নিং 700 700 টকা। নেক্সট এটা হ'ল ইলাইট পেকেজ, এইটো 200 रुपीस 2100 रुपीस মানে 2100 টকা। নেক্সট আৰু এটা হ'ল প্ৰাইম পেকেজত আহিব 3000 रुपीस। সরি 3000 নহয়, 5000 रुपीस। সো এই তিনিটা পেকেজ আছে, আপুনি যিকোনো এটা পেকেজ লৈ ষ্টাৰ্টআপ কৰিব পাৰে। তো আমি যেটো আলোচনা কৰিম এটো হ'ব আমাৰ ষ্টাৰ পেকেজৰ ওপৰত। এই দুটা আমি পিছত আলোচনা কৰিম, পিছৰ ভিডিও লৈ। তো এতিয়া চাব, যদি আমাৰ ইয়াতে আপুনি কাম ষ্টাৰ্ট কৰিব বিচাৰে, দেন আপুনি ফাৰ্স্ট অফ অল আমি জানি লম যে কি কি প্ৰডাক্ট দি ষ্টাৰ্ট কৰিছিলোঁ। আমাৰ টোটেল 6টা প্ৰডাক্ট আছে জয়নিং পেকেজত। সেই 6টা প্ৰডাক্টৰ মাজত এটা হ'ল মৰিংগো, 2 নম্বৰ এলোভেৰা, 3 নম্বৰ শিলাজিৎ, 4 নম্বৰ লিউকোরিয়া,
5 নম্বৰ অশ্বগন্ধা, 6 নম্বৰ ভেজিটেবল ক্লিনাৰ, এই প্ৰত্যেকটোৰ MRP 999 টকা। তো প্ৰত্যেকটোৰ ৰেট 999 টকা MRP ৰেট। ওকে, সো এইখিনি যদি কোনোবাই নোট ডাউন কৰিব পাৰে দেন কৰি লওক। নেক্সট আমি আহিম যে ৰেজিষ্ট্ৰেশ্যন চাৰ্জ হ'ল আমাৰ 699 টকা। তো 699 দিলে আপুনি আপোনাৰ নামত এটা আইডিয়াৰ পাছৱৰ্ড হ'ব। এই আইডিয়াৰ পাছৱৰ্ডৰ পৰা আপুনি যিকোনো এটা প্ৰডাক্ট পাব। নেক্সট আপুনি ইয়াৰ পৰা ইনকাম ষ্টাৰ্ট হ'ব আপোনাৰ কেতিয়াৰ পৰা। প্ৰডাক্টটো আপুনি পাব কিমানৰ, 999 টকাৰ। ওকে, নেক্সট আমি আলোচনা কৰিম যে ইনকামটো ষ্টাৰ্ট কেনেকৈ হ'ব। তো ইয়াৰ পৰা আপুনি ইনকাম পাব 5 ধৰণৰ। ফাৰ্ষ্ট ইনকাম হ'ল ৱেলফেয়াৰ বোনাছ। ৱেলফেয়াৰ বোনাছ 100%। তো ৱেলফেয়াৰ বোনাছ 100% কেনেকৈ হ'ল, তো মই এটা গেৰাণ্টি দি ক'ব পাৰোঁ, আমাৰ কোম্পানী যিটো এইটো যি এড কৰা হৈছে, মই চেলেঞ্জ দি ক'ব পাৰোঁ, নট অনলি ইন ইণ্ডিয়া বাট অল অভাৰ দ্য ৱৰ্ল্ড কোনো কোম্পানীত এনেকুৱা ফেচিলিটি দিয়া হোৱা নাই যিটো ফেচিলিটি আমাৰ অসমৰ এটা ক্ষুদ্ৰ কোম্পানীয়ে দিছে। চ' আপোনালোকে যদি মনোযোগ দি ইয়াত কাম কৰে, ডেফিনেটলি ইয়াৰ পৰা কিবা নহয় কিবা এটা এচিভমেণ্ট পাব। আৰু ডেফিনেটলি আপোনাৰ লাইফটো, আপোনাৰ ফিউচাৰটো ইয়াৰ পৰা গঢ়িব পাৰিব। তো নেক্সট ইয়াতে আমি চাম যে ৱেলফেয়াৰ বোনাছটো কেনেকৈ দিছে। আপুনি 699 দিছে, আপোনাৰ আইডিয়াৰ পাছৱৰ্ড হৈ গৈছে। ইয়াৰ পৰা আপুনি জাষ্ট 2জন মানুহক ৰেফাৰ কৰিব লাগিব। আমাৰ বিজনেছটো অনলি 2 ছাইড, এইটো লেফ্ট ছাইড, এইটো ৰাইট ছাইড। তো 2জন মানুহক ৰেফাৰ কৰিলে, ৰেফাৰ কৰাৰ পিছত যেহেতু বাইনাৰী প্লানত এটা ফৰ্মুলা থাকে, সেই ফৰ্মুলাটো হ'ল 2:1 বা 1:2। ফাৰ্ষ্ট পেয়াৰটো মেটচ হ'বলৈ হ'লে, তো এই 2জন আছে যে 2জনৰ মাজত যিকোনো এজনে আৰু এটা ৰেফাৰ কৰাৰ লগে লগে আপোনাৰ 2:1 ফৰ্মুলাত আহি গ'ল। এতিয়া আপোনাৰ এটা মেচিং, আপুনি ইয়াৰ পৰা কিমান পাব, 700 ৰুপিজ। তো নেক্সট এইটো যে 700 আপুনি পাইছে, ইয়াৰ মাজত কোম্পানী এটা কণ্ডিশ্যন ৰাখি দিছে, টাৰ্মছ এণ্ড কণ্ডিশ্যন এটা আছে, যা আপুনি এইটো ৱেলফেয়াৰ বোনাছ যে আছে 2টা ছেশ্যনত ভাগ কৰা হৈছে। এটা দিনত 2বাৰ ক্লজিং হ'ব। এটা হ'ল ৰাতি 12টাৰ পৰা দিনৰ 12টালৈকে, নেক্সট দিনৰ 12টাৰ পৰা ৰাতিৰ 12টালৈকে। তো ৰাতিৰ 12টাৰ পৰা দিনৰ 12টালৈকে 1 পেয়াৰ জইনিং, নেক্সট দিনৰ 12টাৰ পৰা ৰাতিৰ 12টালৈকে 1 পেয়াৰ জইনিং। তো 1 পেয়াৰৰ ওপৰত যদি বেছি হয়, যিমানে পেয়াৰ হ'ব টোটেলি ফ্লেছ আউট হৈ যাব, সেইটো আপুনি নাপায়, টোটেলি কোম্পানীৰ ইনকামলৈ গুচি যাব, সেইটো কোম্পানীলৈ গুচি যাব। ফাৰ্ষ্ট পেয়াৰততো তো তেনেকুৱা ধৰণৰ কোনো কণ্ডিশ্যন নাই, যিকোনো টাইমত আপুনি মাৰিব পাৰে। তাৰপিছত যিবিলাক পেয়াৰ আছে আপ টু লাইফ টাইম, সেইবিলাকত এইটো কণ্ডিশ্যন আছে। ওকে, তো এইটো কৰাৰ পিছত এখেতে আৰু এটা জইনিং দিলে, এখেতে আৰু এটা জইনিং দিলে এটা দিনত। তো চাব 1 পেয়াৰ হৈ গ'ল। এতিয়া আপুনি কিমান পাব লাগিছিল, 700। তো কোম্পানী আপোনাক 700 নিদিয়ে, তাৰ পৰিৱৰ্তে 350 দিব, 350 ৰুপিজ দিব। আৰু যে বাকী আপোনাৰ 350 ৰুপিজ থাকি গ'ল, 350 টকা থাকি গ'ল, সেইটো আপোনাৰ ৰিপাৰ্চেছ ৱালেট, আৰু ৱালেটলৈ গুচি যাব 350 ৰুপিজ। তাৰপিছত আৰু এটা হ'ব, নেক্সট আৰু এটা হ'ব, আৰু এক পেয়াৰ হ'ল আকৌ 350 আপোনাৰ একাউণ্টত যাব আৰু 350 ৰিপাৰ্চেছ ৱালেটত যাব। এনেকুৱা কৰোঁতে কৰোঁতে 3 নম্বৰ পেয়াৰ, 4 নম্বৰ পেয়াৰ, 5 নম্বৰ পেয়াৰো এনেকৈ যাব, 6 নম্বৰ পেয়াৰো এনেকৈ যাব, 7 নম্বৰ পেয়াৰো এনেকৈ যাব, 1 2 3 4 5। তো সেকেন্ড পেয়ার, থার্ড পেয়ার, ফোর্থ পেয়ার, 5 পেয়ার, 6 পেয়ার, 7 পেয়ার, 1 2 3 4 5 6 ছয়টা আপোনাৰ ইনকাম, ছয়টা মেচিঙৰ 50% কাটি ল'ব। দেন তাৰপিছত যিটো নেক্সট 8 নম্বৰ যিটো
ইনকাম 8 নম্বৰ যেটো পেয়াৰ হ'ব তাৰ পৰা আপোনাৰ 50% নাকাটে আপ টু লাইফ টাইম আপুনি 700 টকাকে পাই থাকিব এইটো হল আপোনাৰ ফাৰ্স্ট ওয়েলফেয়াৰ বোনাস সো এটো কমপ্লিট হল যদি ইয়াৰ মাজত কিবা কনফিউজন থাকে যদি কিবা কোৱেশ্চন থাকে কৰিব লাগা দেন কমেন্ট বক্সত আপোনাৰ কোৱেশ্চন খিনি কৰিব পাৰে নেক্সট ভিডিওত আমি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম তো আমি নেক্সট প্ল্যানলৈ আগবাঢ়ো নেক্সট ইনকাম লৈ আগবাঢ়ো তো আমাৰ নেক্সট ইনকাম হৈছে 2 নম্বৰ ম্যাচিং ইনকাম matching income 10% on PBB personal business volume or 10% so kenike apunar suppose etu id apuni dujon manuhok refer korisile to etia ki hobo ekhete one pair koribo 700 এখেতে ওয়ান পেয়ার করিব 700 তো এতিয়া কি হল এখেতে যে 700 পাইছে পোৱাৰ পিছত এখেতৰ 1000 পিবিবি হৈ গল এখেতৰ 1000 পিবিবি হৈ গল তো এই 1000 পিবিবি যে ম্যাচ হৈছে এই 1000 পিবিবিৰ ম্যাচিংৰ 10% আপুনি পাব তো 10% পালে কিমান হ'ব আপোনাৰ 100 টকা আমার যেটো আগৰ প্ল্যান আছিলে হেইটো প্ল্যান টোটালি ঠিকই আছে তো আপুনি 100 টকা ইয়াৰ পৰা পিবি ম্যাচিংতো পাই যাব আগতে 700 পাইছে তাৰ পিছত আকৌ 100 টকা পিবি ম্যাচিংত পাইছে সো এটা কোম্পানী কেতিয়াও ডাবল বানাৰি নিদিয়ে কিন্তু আমাৰ এই কোম্পানীত এনেকুৱা ধৰণৰ ফেসিলিটি দিয়া হৈছে আপোনাক এটা ইনকামৰ পৰা ডাবল ইনকাম দিয়া হৈছে তো এটা সকলে বুজিলে তো নেক্সট এনেকুৱা ধৰণৰ এটো ক্যাৰি ফৰৱাৰ্ড হৈ থাকিব আগৰটো কিন্তু ক্যাৰি ফৰৱাৰ্ড হৈ নাথাকে ওয়েলফেয়াৰ বোনাস যে আছে এটো কোনো ধৰণৰ ক্যাৰি ফৰৱাৰ্ড নাই কিন্তু আমাৰ যেটো ম্যাচিং ইনকাম আছে এটো লাইফ টাইম আপোনাৰ ক্যাৰি ফৰৱাৰ্ড হৈ থাকিব ইফালে ক্যাৰি ফৰৱাৰ্ড আপোনাৰ বিজনেস হৈ থাকিলে ইফালে এটা মাৰৰ লগে লগে আপোনাৰ 100 যাব আৰু এটা মাৰৰ লগে লগে আৰু 100 যাব তো এনে ধৰণৰ আপোনাৰ ক্যাৰি ফৰৱাৰ্ড হৈ থাকিব নেক্সট প্ল্যানলৈ আমি গুছি যাম দুই নম্বৰ গল এতিয়া 3 নম্বৰ ইনকাম level income level bonus 100% এটো 100% দিয়া হৈছে up to 5th rank up to 5th rank sorry 5th rank নহয় 5th level up to 5th level তো এটো এনেকুৱা ধৰণে ডিস্ট্ৰিবিউট কৰা হৈছে আমাৰ এই কোম্পানী যদি এজনে এবাৰ আহি কাম কৰা স্টাৰ্ট কৰে তেবাৰো কোনো কোম্পানীৰ কথা চিন্তা কৰিব নালাগে সেই কাৰণে আমাৰ লেভেল বোনাস 100% দিয়া হৈছে আপ টু 10th লেভেল সৰি 5th লেভেল লৈকে 5টা লেভেল লৈকে দিয়া হৈছে সো এতিয়া 5টা লেভেল কেনেকৈ দিয়ে আমি শো কৰিম আপুনি এটো আছিল আপোনাৰ যি দুজন মানুহক ৰেফাৰ কৰিব লাগিছিল আপুনি ৰেফাৰ কৰিছে এই দুজন মানুহ আপোনাৰ হ'ব ফাৰ্স্ট লেভেল ফার্স্ট লেভেল এই দুজনে জিমান ইনকাম কৰিব আপুনি ইয়াৰে 50% পাব ইহতে জিমান ইনকাম কৰিব তাৰ আধা ইনকাম আপুনি পাব সাপোজ এখেত দুজনে পাৰ ডে হিচাপত 500 ইনকাম কৰি আছে তো আপুনি ইয়াৰ পৰা কিমান পাব 250 পাৰ ডে ওকে নেক্সট এখেত দুজনে আৰু দুজনকে আনিছে এটো হ'ব সেকেন্ড লেভেল এটো সেকেন্ড লেভেল এটোৰ পৰা আপুনি কিমান পাব 20% ওকে এটোৰ পৰা 20% পাব নেক্সট এখেতেও দুজনকে আনিছে আঠজন এটো থাৰ্ড লেভেল ইয়াৰ পৰা আপুনি পাব 15% নেক্সট এখেতে দুজনকে আনিছে ইয়াৰ পৰা কিমান পাব আপুনি 10% ওকে নেক্সট এখেত দুজনকে আনিছে ইয়াৰ পৰা আপুনি কিমান পাব
5%। তো এতিয়া হিচাপ কৰকচোন টোটেল মানুহ কিমানজন হ'ল। তো এইকেইটা ক্লিয়াৰ হৈছে। তো এইটো হ'ল 4th লেভেল, এইটো 5th লেভেল। এইকেইটা যিমান ইনকাম কৰিব কিবা নহয় কিবা ইনকাম আপোনাক টাচ কৰি থৈ যাব লাগিব। গতিকে নিঃসন্দেহে আপুনি কিবা নহয় কিবা পাবই পাব, যদি কাম নকৰে তথাপিও পাব এইটো প্লান চোৱাৰ পিছত। চ' এইটো আমি মুছি দিওঁ। এতিয়া হিচাপ কৰিম যে আমি কিমানৰ পৰা ইনকাম টোটেল পাম। তো আমাৰ ফাৰ্ষ্ট লেভেলত মানুহ হ'ব 2জন মানুহ, সেকেন্ড লেভেল মানুহ হ'ব 4জন, থাৰ্ড লেভেল মানুহ হ'ব 8জন, ফোর্থ লেভেল মানুহ হ'ব 16জন, এণ্ড ফিফথ লেভেল মানুহ হ'ব 32জন। তো এইকেইটাৰ টোটেল মানুহ হ'ল 62 পিপল। এই 62জন মানুহৰ পৰা আপুনি স্পন্সৰ ইনকাম পাই থাকিব আপ টু লাইফ টাইম। তো এইটো হ'ল আপোনাৰ স্পন্সৰ ইনকাম বা লেভেল ইনকাম। তো নিশ্চয় ভাল লাগিছে। তো নেক্সট আমি আহিম 4 নম্বৰ ইনকাম নন ওয়ার্কিং। নন ওয়ার্কিং और অটোপোল ইনকাম। এইটো কেনেকৈ দিয়া হৈছে, আমি যে ফাৰ্ষ্টত ওয়েলফেয়াৰ বোনাস আলোচনা কৰিলোঁ, সেই ওয়েলফেয়াৰ বোনাসৰ 10 নম্বৰ যেটো ম্যাচিং হ'ব 700 টকা। এইটো কিন্তু আপোনাৰ ইয়াৰ পৰা কিন্তু আপোনাক 1 টকাও নিদিয়ে কোম্পানীয়ে। এইটো লেভেলত যাবলৈ হলে আপোনাক ইয়াৰ পৰা কোম্পানী এটা আইডি বনাই দিব, ওয়েবসাইটে অটোমেটিক এটা আইডি বনাই দিব, যাৰ নাম হ'ব ডায়মন্ড আইডি। তো আপোনাৰ যেনে দৰে কাটিল মোৰতো সেম প্ৰসেছত কাটিব। অল ওভাৰ ইণ্ডিয়াত আমাৰ যিমান টিম আছে গোটেই কেইটা টিমৰ সেম প্ৰসেছত কাটিব। দেখা গ'ল যে আপোনাৰ 700 টকা কটাৰ পিছত মোৰ 700 টকা ডিডাকশন হৈ গৈছে, মোৰ 700 টকা কাটিছে। এতিয়া মোৰ এটা আইডি হ'ব লাগে আপোনাৰ নিচিনাকে। দেন আপোনাৰ যেটো আইডি আছে, আপোনাৰ আইডিটো খালি আছে, গতিকে মোৰ যেটো হ'ব লগা আইডি আছে অটোমেটিক গৈ কিনে আপোনাৰ লেফট সাইডত পৰে, যেহেতু আপোনাৰ লেফট সাইডত খালি আছে। নেক্সট দেখা গ'ল যে দিল্লীৰ পৰা এজন লিডাৰৰ 700 টকা কাটা কমপ্লিট হৈছে, তেখেতৰ এটা আইডি হ'ব লাগে, গতিকে তেখেতৰ আইডিটো আপোনাৰ ৰাইট সাইডত যেহেতু খালি আছে অটোমেটিক ৰাইট সাইডত বহি যাব। তো ইয়াৰ পৰা আপোনাৰ ম্যাচিং হ'ল, গতিকে ইয়াৰ পৰা 130 रुपीस আপুনি পাই যাব। নেক্সট সেকেন্ড ম্যাচিং এনেদৰে অটোমেটিক হ'ব, ইয়াৰ পৰা 260 পাব। ইয়াতে 9টা লেভেল আছে, 9টা লেভেলত টোটাল 66,420 रुपीस আপুনি ইয়াৰ পৰা কাম নকৰাকে পাব। সো কিমান এটা সুযোগ দিছে কোম্পানীটো, কিমান এটা চান্স দিছে আপোনাৰ লাইফটো গৰিবৰ কাৰণে। গতিকে এবাৰ যদি এইটো ডায়মন্ড আইডি লৈ গুচি যোৱা আপুনি, দেন নিশ্চিত যে আপুনি 66,420 টকা ঘৰতে শুই বহি থাকি পাবই পাব। তো মাথন এইখিনিয়ে নহয়, ইয়াৰ পৰা আৰু কিবা এটা দিছে। সো এইটো হ'ল আমাৰ ফাৰ্ষ্ট পাৰ্ট নন ওয়ার্কিং ইনকামৰ। সেকেন্ড পার্টলৈ যাবলৈ হলে আমি যে 66,420 रुपीस ইনকাম কৰিছো, ইয়াৰ পৰা মাত্ৰ 1500 টকা এটা ডিডাকশন কৰি ল'ব, 1500 টকা এটা কাটি ল'ব। কাটি লোৱাৰ পিছত আপোনাৰ নৰ্মেল যেটো ডায়মন্ড আইডি আছিল সেইটো ক্ৰাউন আইডি লৈ উন্নীত কৰিব, আপগ্ৰেড কৰি দিব। সো আপগ্ৰেড কৰাৰ পিছত আপোনাৰ যেনেদৰে কাটিল মোৰো সেম তেনেদৰে আপগ্ৰেড হ'ব। মোৰ দেখা গ'ল যে আপোনাৰ পিছত হ'ল মোৰ আইডিটো আপোনাৰ ডাউনত বহি যাব। নেক্সট এনেকৈ ফিল আপ হ'ব। এতিয়া পাব আপুনি 250 পাৰ পেয়াৰ, 250 টকা পাৰ পেয়াৰৰ পাব। এতিয়া ডাবল পেয়াৰ হৈছে, দুটা পেয়াৰত 500 পাব। তো ইয়াতে 10টা লেভেল আছে, 10টা লেভেলৰ টোটেল 2,55,730 টকা আপুনি ইয়াতে কাম নকৰাকে পাব। সো দেখিলে গাইজ ইমান ধুনীয়া এটা অপৰচুনিটি দিছে SWY মাল্টি প্ৰাইভেট লিমিটেড কোম্পানীয়ে। সো আমি কিহৰ কাৰণে ৱেইট কৰি আছো। সো আহক আমাৰ লগে হাতে হাত ধৰক, প্লাস আগবাঢ়ি যাওক। তো এইটো হৈ গ'ল, ইয়াতে ক্ষান্ত নহয় আৰু কিবা কিবি দিছে। লাষ্ট আৰু এটা ইনকাম আছে 5 নম্বৰ ৰয়েলটি ইনকাম। রয়্যালটি ইনকাম কেনেকুৱা হয়, আমাৰ দুটা সাইড থাকে, লেফট ৰাইট। লেফটত 200 মানুহ, ৰাইটত 200 মানুহ। আপোনাৰ ৰেংক হৈ লেফটত 200, ৰাইটত 200। আপুনি 2% CTO পাব,
C2 কি হয় কোম্পানীৰ টাৰ্ণঅভাৰ কোম্পানীৰ টোটেল যিমান সেল কৰিব তাৰ ওপৰত 2% আপোনাক দিব গতিকে আপুনি কোম্পানী শ্বেয়াৰ হোল্ডাৰ হৈ গৈছে কোম্পানী শ্বেয়াৰলৈ গুচি গৈছে গতিকে এইটো শ্বেয়াৰ ইনকাম বুলি কোৱা হয় দেখা গ'ল যে এই মাহত কোম্পানীৰ 10 লাখ টকাৰ ইনকাম হৈছে গতিকে 10 লাখ টকাৰ 2% মানে 20,000 টকা এই ৰেংকত যদি আপুনি অকলে থাকে তেন গোটেইখিনি পইচা আপোনাক দি দিব কোম্পানীয়ে যদি এই ৰেংকত আপুনি আছে আৰু মই আছো দেন আমি দুটাৰ মাজত ভগাই দিব কোম্পানীয়ে 20,000 টকা 10,000 কে পাৰ মান্থ আমি পাই থাকিম ইয়াতে কাম কৰিলে পাম নকৰিলে পাম লাহে লাহে কোম্পানীৰ টাৰ্নঅভাৰটো বাঢ়ি যাব লাহে লাহে আমাৰ ইনকামটো বাঢ়ি যাব সো সেইকাৰণে কোৱা হয় income is proportional to CTO আমাৰ যেটো ৰয়্যালটি ইনকাম হ'ব হেতু proportional to CTO হ'ব মানে আমাৰ CTO টো যিমানে বাঢ়িব আমাৰ ইনকামটো হিমানে বাঢ়িব নেক্সট 400 2% আৰু দিব 800 1% আৰু দিব তো এনেকে করতে করতে 25,000 টোটাল 8.5% আছে ওকে তো এইটো হল টোটাল 8.5% ডিসপ্যাচ কৰা আছে গতিকে যেতিয়া এইটো ৰেংকত আপুনি গুছি যাব মিনিমাম 2 পৰা 5 লাখ টকা পাৰ মান্থ আপোনাৰ ৰয়্যালটি ইনকামৰ পৰা থাকি যাব তো যথেষ্ট এটা ইনকাম আছে ইয়াতে যেতিয়া আপুনি ফাৰ্স্ট ৰেংক এইটো এচিভ কৰিলে তেতিয়া আপোনাৰ নামত এটা লাইফ ইন্সুৰেন্স হ'ব আমাৰ কোম্পানী চাইছে যে লাইফটো কোনো গ্যাৰান্টি নাই গতিকে আপোনাৰ লাইফটো যাতে সিকিউৰ থাকে আপোনাৰ লাইফটো যাতে আপোনাৰ লাইফৰ যাতে এটা সিকিউৰিটি থাকে যাৰ কাৰণে আমাৰ লাইফ ইন্সুৰেন্স ফেসিলিটি দিয়া হৈছে যাৰ কাৰণে আমাৰ কোম্পানী লাইফ ইন্সুৰেন্স ফেসিলিটি দি দিছে তো কি কেনেকুৱা হ'ব 200 হৈ যোৱাৰ পিছত আপোনাৰ লাইফ ইন্সুৰেন্স হ'ব যদি আপোনাৰ তাৰ পিছত কিবা কাৰণত মৃত্যু হয় বা এক্সিডেন্ট হওক বা নেচাৰেল হওক কিবা কাৰণে যদি আপোনাৰ মৃত্যু হয় দেন ইয়াৰ পৰা আপুনি আপোনাৰ ফ্যামিলি 50,000 টকা লগালগ এক ক্যালেন্ডার পয়সা পাবো নেক্সট আপোনাৰ আইডিত ডাউনত যে 200 মানুহ আপুনি বনাই থৈ গৈছে একেতে যিমান ইনকাম কৰিব তাৰ স্পন্সৰ পাব ম্যাচিং পাব ওয়েলফেয়াৰ পাব এবিলাক যিমান ইনকাম পাব আপুনি আপোনাৰ ফ্যামিলিয়ে আপ টু থাৰ্ড জেনাৰেশন লৈকে আপোনাৰ ফ্যামিলিয়ে পাই থাকিব তো একেটা হল আমাৰ টোটাল সিস্টেম টোটাল ইনকাম অনলি বাইনারি প্ল্যানৰ দে বাইনারি প্ল্যানৰ 5টা ইনকাম নেক্সট আমি নেক্সট ভিডিওত আলোচনা কৰিম যে আমাৰ জেনাৰেশন প্ল্যান কি হয় ইয়াৰ আগত আমি এটা ভিডিও আলোচনা কৰিম আমাৰ প্ৰডাক্টছৰ বিষয়ে মানে আমি প্ৰডাক্টছটো ইউজ কৰো কিন্তু প্ৰপাৰ কিন্তু গুণাগুণ এতিয়ালৈকে আমি কোনেও নাজানো বা কিছুমানে হয়তো জানে কিছুমানে নাজানে গতিকে আমি নেক্সট ভিডিওত শেয়াৰ কৰিম যে আমাৰ প্ৰডাক্টছ বিলাকৰ কি গুণাগুণ আছে কি কম্পোজিশন আছে আৰু কেনেকৈ তৈয়াৰী কৰা হৈছে তো একেটা আপোনালোক বুজিলে যদি ইয়াৰ মাজত কিবা কোৱেশ্চন থাকে যদি কিবা প্ৰবলেম থাকে দেন আপুনি কমেন্ট বক্সত কমেন্ট কৰিব পাৰে আৰু নেক্সট ভিডিওত আমি আকৌ আলোচনা কৰিম যে বিতংভাৱে আলোচনা কৰিম ইয়াৰ বিষয়ে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম তো তেতিয়ালৈকে আপুনি থাকক হ্যাপি হেলথ এণ্ড ওয়েলথি ওকে সি ইউ সুন থ্যাংক ইউ